দোকানৰ পৰা ক্ৰয় কৰা বটলৰ পানী কিমান বিশুদ্ধ কেতিয়াবা লক্ষ্য কৰিছেনে দোকানসমূহত বিক্ৰী কৰা বিভিন্ন পানীৰ বটলসমূহৰ মুখনিৰ ৰং কিয় বেলেগ বেলেগ নীলা বগা হেউজিয়া মুখনিৰ আৰত প্ৰকৃততে কি লুকাই থাকে পানীৰ বটলৰ মুখনিৰ ৰংটোৰ পৰাই জানক আপুনি সেৱন কৰা পানী কিমান বিশুদ্ধ পানী কিনা আৰু খোৱাটো আজি সকলোৰে বাবে এক প্ৰয়োজনীয়তা হৈ পৰিছে বিশেষকৈ যেতিয়া আপুনি ঘৰৰ বাহিৰত থাকে ঘৰৰ বাহিৰত থাকিলে যদি পৰিষ্কাৰ পানী খাব বিচাৰে তেন্তে বটলত ভৰোৱা পানী কিনি পান কৰিব লাগিব কিন্তু আপুনি জানেনে যে প্ৰতিটো পানীৰ বটলত বিভিন্ন ধৰণৰ পানী ভৰোৱা হয় বটলৰ কেপ বা খাফৰৰ ৰঙৰ জৰিয়তে কেনেকৈ বিভিন্ন প্ৰকাৰৰ পানী চিনাক্ত কৰিব পাৰি হেয়া আজি জানো আহক এক নীলাৰ অৰ্থ ৰেল বা বাছত যাওঁতে যেতিয়া পানীৰ বটল কিনে তেতিয়াই বেছিভাগ পানীৰ বটলৰ কেপ বা খাফৰ ৰং নীলা হয় কিন্তু কিয় তেনেকুৱা নীলা ৰঙৰ আৰত কোনো কাহিনী লুকাই আছে নেকি আসলতে এই ৰঙৰ আৰত আসলতে এটা কাহিনী আছে ইংৰাজী ৱেবছাইট মিডিয়ামৰ তথ্য অনুসৰি পানীৰ বটলৰ ঢাকনিখনৰ নীলা ৰঙে ইয়াক মিনাৰেল ৱাটাৰ বুলি জনায় বা পানীখিনি পুনে পুনে জলপ্ৰপাতৰ পৰা ভৰাই লোৱা হৈছে বগা আৰু সেউজীয়া ঢাকনিৰ অৰ্থ হ'ল বেছিভাগ ঠাইতে বগা ৰঙৰ ঢাকনি থকা পানীৰ বটল পোৱা যায় নিয়মীয়া পানীৰ বাবে এই ব্যৱহাৰ কৰা হয় আনহাতে যদি আপুনি সেউজীয়া ৰঙৰ ঢাকনি থকা পানীৰ বটল এটা কিনে তেন্তে ইয়াৰ অৰ্থ হ'ল এই পানীত কিছু অতিৰিক্ত সোৱাদ যোগ কৰা হৈছে কিন্তু কিছুমান ব্ৰেণ্ড আছে যিয়ে নিজৰ লগৰ ৰঙৰ বাবে নিজৰ বটলৰ টুপিৰ ৰং বেলেগ বেলেগ কৰি ৰাখে কিন্তু এই ব্ৰেণ্ডসমূহেও পানীৰ বিষয়ে সকলো তথ্য নিজৰ বটলত লিখিতভাৱে প্ৰকাশ কৰে ৰঙা হালধীয়া কলা আৰু গোলাপী ৰঙৰো অৰ্থ আছে ৰঙা ৰঙৰ ঢাকনিৰ অৰ্থ হ'ল যে এই বটলটো স্পাৰ্কলিং থকা পানীৰে ভৰপূৰ ইয়াৰ লগতে এই ৰঙীন ঢাকনিখন কাৰ্বনেট পানীৰ বাবে ব্যৱহাৰ কৰা হয় হালধীয়া ঢাকনি থকা পানীৰ বটলৰ অৰ্থ হ'ল ইয়াত ভিটামিন আৰু ইলেক্ট্ৰলাইট থাকে কলা ৰঙৰ ঢাকনি থকা বটলটোত ক্ষাৰকীয় পানী ভৰোৱা হয় এই ৰংটো বেছিভাগেই প্ৰিমিয়াম পানীৰ সামগ্ৰীৰ বাবে ব্যৱহাৰ কৰা হয় গোলাপী ৰঙৰ ঢাকনি থকা পানীৰ বটলৰ কথা ক'বলৈ গ'লে স্তন কেঞ্চাৰ সজাগতা আৰু দাতব্য অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হয় নিউজ ডেস্ক ৰিপোৰ্ট টাইমছ মিডিয়া 24